নমস্কাৰ 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 বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল খুনুৱালী অসমলৈ। বন্ধুসকল কি খবৰ আপোনালোকৰ? পুনৰ এটা নতুন ভ্লগৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো এটা টাফা ভ্লগ। আজি টাফা মানে একদম অত্যন্ত টাফা হ'ব, কাৰণ আজি আমাৰ গাঁৱত ভাওনা আছে। গাঁৱত আছে সাবিত্ৰী সত্যবান ভাওনাখন আছে, আৰু মই লৈছো উগ্ৰসেন, আৰু তেনেকৈ আমাৰ গাঁৱৰে সকলোবোৰ ল'ৰাই চৰিত্ৰবোৰ প্ৰায় লৈছে। আৰু এটা ভাল কথা যে এটা মানে আমাৰ গাঁৱৰ এটা মানে সুনাম বুলিয়ে ক'ব লাগিব, গৌৰৱ বুলিয়ে ক'ব লাগিব। নতুনকৈ আমি সৰু আমাতকৈ সৰু চামক তাহাঁতি শিকিছিলে, দোহাৰ শিকিছিলে, গায়ন বায়ন শিকিছিলে, আৰু সেইকাৰণে তাহাঁতি এবাৰ পৰিচালনা কৰিব। যদিও তেওঁলোকক শিকোৱা বুবুদা আৰু পলাশদা তেওঁলোক উপস্থিত থাকিব, কিন্তু সম্পূৰ্ণ মানে কামখিনি আমাৰ সেই ল'ৰাকেইটাই কৰিব। ভাল লাগিছে। বাকী তাহাঁতকো আশীৰ্বাদ কৰিব আপোনালোকে, বাকী আমাকো আশীৰ্বাদ কৰিব। ময়ো এখন নতুন ভাওনা, মই ইমান ভাওনাখন কৰা নাই, মাত্ৰ এবাৰ কৰিছিলোঁ সাবিত্ৰী সত্যবান বহুত বছৰৰ আগত। তাকো উগ্ৰসেন চৰিত্ৰটো নহয়, বেলেগ এটা চৰিত্ৰহে কৰিছিলোঁ। আজি উগ্ৰসেন চৰিত্ৰটো কৰিবলৈ যাবলৈ ওলাইছোঁ, তাকে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ, চাব আপোনালোকে। গুলি হ'ব আজি, তাকে চাই থাকক, মজা আছে। যাওঁ ভাওনা কৰা স্থলীলৈ, কোনে কোনে কি কি লয় সকলোটি দেখুৱাম। মজা আছে, এনজয় কৰি চাই থাকক। আৰু টাফা বুলি কমেণ্ট এটা কৰিবলৈ নাপাহৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰক আপোনালোকে। আৰু নতুনকৈ যদি কোনোবাই চাইছে ছাবস্ক্ৰাইবটো কৰিব। অদেই ৰাইজ, বাকী ব'লক, মজা আছে, চাই থাকক। এয়া পাই গ'লোহি আমাৰ নামঘৰ। এইভাগ নামঘৰতে ভাওনা ভাগ হ'ব সাবিত্ৰী সত্যবান। বাকী চাওঁ আহক কোনে কোনে কি কি লৈছে। ডাইৰেক্ট পিন কৰা ঘৰলৈকে যাওঁ। এয়া ননকাই একদম পূৰা চকাচক কৰি পেলাইছে, দেখিছেনে ৰাইজ? আমাৰ নাৱত এবিধ বুকন, আমাৰ গাঁৱৰ বুকন দীপাংকৰ নেওগ নাৱত লৈছে। আগতে গাইছিলে, খালি বৰ্তমান ই গোৱা নাছিলে, আকৌ গাইছে। বাকী আমাৰ এইফালে ৰাজীৱ দা আছে। নমস্কাৰ ৰাজীৱ দা। আজি আমাৰ গাঁৱলৈ অহা বুলি গম পোৱা হ'লে ৰাজীৱ দাকো বচন এটা দিব পাৰিলোহেঁতেন, কিন্তু তেওঁ কোৱা নাই, অকস্মাতে আহি ওলাইছে। ৰাজীৱ দা ভাল লাগিলে, ভাওনা ভাগি চাবা ধুনীয়াকৈ। আজি ঋতুঞ্জয় সম্পূৰ্ণভাৱে সাজু হৈ আহিছে উগ্ৰসেনৰ কাৰণে। নাই সাজুনো কি আৰু, পাৰিলে আপোনালোকে এনেও ভিডিঅ' চাবলৈ পাবই, দেখিব আজি ৰূপে বেলেগ হ'ব। বাকী এইফালে ভাইটিটো আছে, এইফালে ৰজতে মেকআপ কৰিবলৈ আৰম্ভ কৰিছে। বাপুতি দা অশ্বপতি লৈছে। ৰাস্তাতে খালি ৰজত প্ৰফে যাবগে, আৰু প্লাছ বাবুতি দাও এতিয়া বিয়াৰ বেছি দিন নাই হোৱা, সেইকাৰণে নবৌ আহিব চাবলৈ, সেইকাৰণে সোনকালে ওলাইছে। বাকী আমাৰ মন্ত্ৰীবোৰ লৈছে, আমাৰ ইয়াত তামুলীয়ে, আমাৰ মাখনদাই মেকআপ কৰি আছে ধুনীয়াকে, একদম সুন্দৰকে। বাকী সকলোটি একদম ধুনীয়াকৈ সাজু হৈছে, আৰু সকলোটি পাবহি, দেখুৱাম সকলো। বাকী ৰাইজসকল চাই থাকক, সকলো দেখুৱাম। মেনেজাৰৰ সুখবৰ এটা আছে, সেইটো পিছত ক'ম। মেনেজাৰ নাহে আজি, মেনেজাৰ একদম সুন্দৰ খবৰ এটা আছে, পাৰ্টি খোৱা বতৰ মেনেজাৰ। চাব আপোনালোকে, কমেণ্ট কৰকচোন। লাল চাহৰ গুড়, হয় কিমান ভাগ্য চিন্তা কৰা। সেইটোৱে বাকী গুড় খুৱাইছোঁ। এইটো মানে গুড় আমাৰ বৰপুখুৰী পাৰত কুঁহিয়া খেতি কৰিছিলোঁ, কুঁহিয়া খেতি আমাৰ দেউতা বৰ্তা এনেকৈ লগ লাগি আমাৰ গাঁৱৰ সকলোতে পেৰিছিলে গুড়, তাৰে ঘৰৰ গুড়। সঁচাকৈ সৌভাগ্য নহয় সকলোৰে, আপোনালোকে কমেণ্ট মাৰক। আৰু এইডোখৰ গুড় শুকুৱাই থোৱা গুড়, মানে ছালত শুকুৱাই থোৱা গুড়, বহুত দিনৰ আগত। সেইটোৱে একদম ভাল লাগিব খাই দেই। আমাৰ ইয়াতহে গুড় বুলি কয়, এইডোখৰ বস্তু আমাৰ ইয়াতহে গুড় বুলি কয়, কিন্তু বাহিৰৰ দেশত আমি মিঠাই চিঠাই তেনেকুৱা বুলি মানে আখ্যা দিব মানে নাই। বাকী ৰাইজসকল আজি গাঁৱৰ ভাওনা যিহেতু মেকআপ কৰিবলৈ বহিছোঁ, নৃত্যতাক মেকআপ মাৰিম আজি। জম চৰিত্ৰটো কৰিব, মেকআপ কৰিবলৈ বহিছোঁ। ৰাইজ আশীৰ্বাদ কৰিব, যাতে কিবা এফালৰ পৰা ওলক আৰু, নে কি কয় বৰ্তা? বাটটো বন্ধ হলেই ভালে গাঁৱৰ ভাওনা নহয় জানো? ৰাইজ দেখিছে, ঠিকে এয়া কেম্পেইন আৰম্ভ হৈছে আমাৰ গাঁৱৰ শিকাৰু সেইসকল। আপোনালোকে আশীৰ্বাদ কৰিব যাতে সিহঁতৰ ভৱিষ্যত সুন্দৰ হয়, সুন্দৰকৈ এখন ভাওনা উপৰংগ পৰিচালিত কৰিব পাৰে, দুহাৰ পৰিচালিত কৰিব পাৰে। আশীৰ্বাদ কৰিব। নতুনকৈ শিকিছে, এখন দুখনকৈ ভাওনা কৰিছে। এইখন সিহঁতৰ এনেকৈ লিখি লোৱা ভাওনা দ্বিতীয়খন হ'ব নেকি, এখন বাৰু এনেকৈ পলাশদা ববুদাহঁতৰ লগত কৰিলে, এইখন দ্বিতীয়খন হ'ব। আশীৰ্বাদ কৰি যাব, আৰু আগলৈও ভাল হ'ব।
রাজভক্তির প্রভাবতে কোন বাহিরা শত্রুৱে ৰাজ্যতে মোৰ দামী উঠিবলৈ সাহস কৰা নাই। এই ৰাজ্যতে ৰজা হ'ব লাগিছিল কোন আৰু হৈছে কোন? দাদা আমি দিনে নিশাই শত্ৰুৰ সৈতে সংগ্ৰাম কৰি ৰাজ্যৰ মংগল চিন্তা কৰিছো, কিন্তু এই স্বার্থপর রজা দুমত ফেলে পত্নীর উত্তর বহিতে রাজকারণত বহি বিষয় ভোগ বাসনাতে মস্ত হয়েছে। নাই ভাই, এনেকৈ আৰু নহব, এনেকৈ আৰু নহব ভাই। এই হেতুকে মই এটি সিদ্ধান্ত উপনীত কৰিছো। দাদা ভাই, তোমাৰ এই সিদ্ধান্তৰ বাবে মই বহু দিন ধৰি অপেক্ষা কৰি আছিলো। মই ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ বাবে মই মোৰ হৃদয়ৰ দামানল ব্যক্ত কৰা নাছিলো। আজি সময়খন মিলিছে যেতিয়া শুনা দাদা, মোৰ হৃদয়ত গুপুত বেদনা, প্ৰবঞ্চনা দাদা, প্ৰবঞ্চনা। অমন্ত্ৰীয়ে আজি আমাক কৰিছে প্ৰবঞ্চনা। নিজৰ জীৱন শত্ৰুৰ হাতত বিপন্ন কৰি ইখনৰ পাছত সিখন ৰাজ্য আমি জয় কৰি যাম। আৰু দাদা, এই পাখণ্ড দুৰ্মতে আৰু কিদৰে আমি ৰাজ আজ্ঞাবাহী ভিত্ত হৈ জীৱন কটাম? নাই দাদা, মই তেনে হব কেতিয়াও নিদো। তোমাৰ মাত্ৰ এটা বেগ পালেই মই সেই পাখণ্ড দুৰ্মত সেনক ৰাজসিংহাসনৰ পৰা সাঁতুৰি আনি এই সিংহাসন তোমাক প্ৰদান কৰিম। বুঝিছো ভাই, বুঝিছো মই তোমাৰ অন্তৰৰ মৰ্মবেদনা, কিন্তু শান্ত হোৱা ভাই, শান্ত হোৱা। উত্তেজিত নহবা তুমি, উত্তেজনাৰ বশৱৰ্তী হৈ উঠি কোনো কাৰ্য কৰো আমি ফলদায়ক নহব কদাপি। এই হেতুকে ভাই দাদা, আমি ধীৰে সুস্থিৰে কাৰ্যতে আগবাঢ়িব লাগিব। প্ৰথমতে ভাই দাদা, এই ৰাজ্য ৰাজমন্ত্ৰী কুম্ভকৰ্ণ এই ৰাজ্যৰ লালসা দেখুৱাই এই বিদ্ৰোহৰ ঘোষণা কৰিব লাগিব। আৰু তাৰ পাছত খেলৰ সহিতে পত্নী আৰু পুত্ৰকে কাৰাগাৰতে বন্দী কৰি ৰাখিব লাগিব। আৰু মই হম এই ৰাজ্যৰ ৰাজেশ্বৰ। আৰু ভাই দাদা, তাৰ পাছত অন্যায়ভাৱে সেই মুখ্য উপকৰণকো হত্যা কৰিব লাগিব। ভাই দাদা, লোৱা এই মুহূৰ্ততে উপকৰণ এই মুক্ত স্থানলৈ বতাই। কিন্তু দাদা, মন্ত্ৰী আনুযায়ী আমাৰ এই ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত যদি ব্যক্ত কৰে তেতিয়া সেই পাখণ্ড উপকৰণতে তীক্ষ্ণ অক্ষী হাতত লৈ শিৰচ্ছেদ কৰে। ভাই চোৱা, আতিয়ালা উপকৰণ
ভাল দ্বাৰা এইবাৰ তই বহু সহ্য কৰিল আৰু বিভিন্ন এইবাৰ নিত্যসিংহ জাগ্ৰত হৈছে তোৰ পক্ষ বিদায় তোৰ শুনিতে মই মোৰ এই দুই হাত কৰিম ৰঞ্জিত সেনাপতি উগ্ৰহেন আপোনাকে মই মুক্ত স্থানত অধীৰ আগ্ৰহেৰে ৰৈছে সেনাপতি মন্ত্ৰী কিবা হেতু মতালা মোক ৰাজ্যত এনেকি অসন্তৰ ঘটিল যে মন্ত্ৰী ডাঙৰীয়াৰ হ'ল প্ৰয়োজন আছে মন্ত্ৰী প্ৰয়োজন থকাৰ বাবে আপোনাক ইয়ালৈ মতাই পুনক মোৰ প্ৰয়োজন কথা মন্ত্ৰী মই এই ৰাজ্য ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব খুজিছোঁ হয় মন্ত্ৰী মই বিদ্ৰোহ কৰিব খুজিছোঁ আৰু মন্ত্ৰী মই সেনাপতি আপুনি যদি আমাৰ এই কাৰ্যত সহায় কৰে তেন্তে এই ৰাজ্যৰ অসংখ্য মই আপোনাক কৰিবৰ মন্ত্ৰী এই ক্ষেত্ৰত আপোনাৰ মতামত সেনাপতি অৱন্তীৰ অধ্যাংশ প্ৰদান কৰিব নাই নাই মই একোকে বুজিব পৰা নাই বাৰু সেনাপতি কোৱাচোন মই কেনেকৈ এই অৱন্তী ৰাজ্যৰ অধ্যাংশৰ গৰাকী হ'ব পাৰিম তুমি কি ক'ব বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা আপুনি মই আৰু মোৰ ছাত্ৰী এই প্ৰমত্ত এই ৰাজ্যৰ বাবে কিমান কষ্ট কৰি আছো দিনে নিশাই শত্ৰুৰ সৈতে সংগ্ৰাম কৰি এই ৰাজ্যৰ মংগল চিন্তা কৰি আছো কিন্তু অন্যহাতে এই ৰাজ্যৰ ৰজা দুমত দিখেনে অহৰ্নিশে পত্নী আৰু পুত্ৰৰ নামে বিৰাসিতা আনন্দ উপভোগ কৰিছে আৰু আপোনাৰ দৰে মোৰ দৰে আপোনজনকো পাহৰি পেলায় বন্ধুসকল দ্ৰুতগতিত ভাওনা চলি আছে পুৰা একদম মানে ৰ'বলৈ আহৰি নাই ওলাই মেলি ৰেডি হৈছোঁ একদম ওলাই আছোঁ বাকী কোনে কোনে কি লৈছে আপোনালোকক দেখুৱাম সকলোকে গলীয়া আজি প্ৰমত্তখেন একেলগে ওলাইছোঁ দুইটা তাৰপিছত এইফালে চাওঁ হেৰি অকণি চাওঁ অকণি ওলাই আছে এতিয়া বৰ্তমান কি লৈছে এই ৰাণী অকণি মুখখন দেখুৱাই দে আকৌ ৰাইজক গৰম উঠিছে কাৰণ নৃত্যটা আজি জম বাকী ককাইদেউ ভাওনা কেনেকুৱা পাইছে বঢ়িয়া হা বঢ়িয়া বাকী এই পোৱালিটো আজি সত্যৱান আমাৰ একদম সত্যৱান পুৰা ধুনীয়াকৈ কৈছে দেই একদম সৌ সত্যৱান হয় নাই ঠিক আছে দেই ধুনীয়াকৈ কৈ থাকিবি আৰু দেই একদম প্ৰৱেশ চৱেশ বৰ ধুনীয়া কৰিছে আৰু দা আজি দুমত খেন সুন্দৰ কৰি ওলাইছে এই মেকআপটো ময়ে মাৰিছিলোঁ কিন্তু কেইবাবাৰো কৰিলে এতিয়া মানে মই মেকআপটো অকণ চেঞ্জ কৰিব লগা হৈছে সেইকাৰণে মই অকণমান কাজৰ চাউলখিনি অকণ তললৈ নমাই লৈছোঁ ধুনীয়া মেকআপ কৰিছে তেওঁ তাৰ প্ৰায় 3 বছৰ মই এই চৰিত্ৰটো পুনৰা কৰিছোঁ বৰ ভাল লাগিছে সুন্দৰ এই গ'ল অকণমান বাবা এইফালে সত্যৱান সুন্দৰ গতিত কৰিছে ঐশ্বত তামুলী ধুনীয়া একদম সত্যৱান ওলাই আহিব কেতিয়া চাব আপোনালোকে ভিডিঅ' ক্লিপ আৰু দেখুৱাম ৰাইজ
বাকী পুষ্কৰ সেনাপতি সুন্দৰ গতিত ৰৈ আছে বাবুদিতা আৰু জিকু একদম ধুনীয়াকৈ কৰিবলৈ চিন কৰি আহিলেগৈ আৰু আছে চিন তাৰপিছত আমাৰ কাটুৱালক দেখাইছোঁ কাটুৱাল সুন্দৰ গতিত কাটুৱালে একদম প্ৰৱেশ চবেগ মাৰি একদম গৰম কৰি পঠিয়ালে আজৰি ভাওনা চলি আছে মোৰ এটাই হ'ল বাকী সকলোৱে চলাই আছে একদম পুৰা গৰম মানে গৰমত অতিমাত্ৰা গৰম দেই ৰাইজ অতিমাত্ৰা গৰমত ভাওনা শিল্পীসকলক যোনসকলে ভাওনা কৰি আছে ভাৱৰীয়াসকলক কৈছোঁ চাই চিতি কৰিব দেই বেলেগ গৰম দেই অকণি আজি অকণি ৰাণী ডুমত খেনৰ একদম এয়া আজি গাঁৱৰ ভাওনা আমাৰ গাঁৱৰ ভাওনা সকলোৱে একদম স্ক্ৰিপ্ট চোৱাত ব্যস্ত ককতা ভাওনা চাই কেনেকুৱা পাইছে হা এয়া একদম পুৰা ইটোৰ পিছত সিটো উলিয়াই আছে দেই ককত দা শ্যাম আমাৰ পল্লৱ দা ভুতুং সকলোৱে উলিয়াই আছে
কম হ'ল খালি দুহাৰ সময়ত কৈ দিম গায়ন বহুত ভাল হৈছে আমি যদি গায়ন মানে অকণমান সময় দিব পাৰিলে আমিও নোৱাৰিলে সময় দিব পাৰিম আৰু ভাল হ'লে সুন্দৰকৈ আমাৰ এই চেমনীয়া দলটোৱে গায়ন বায়ন শিকিছিলে আমাৰ পলাশদা বুবুদা দুজন প্ৰশিক্ষক ৰূপে আছিলে আজি তেওঁলোকে কৈছে যে আমাৰ কষ্টটো সাৰ্থক হ'ল বুলি কৈছে ভাল লাগিছে আমাৰ গাঁৱৰ চেমনীয়া দলটোৱে ধুনীয়াকৈ আজি ভাওনাখন পৰিচালনা কৰিছে বুবুদা আৰু পলাশদাৰ লগত আছে ভাল লাগিছে বাবলু আমাৰ ইহঁতি গোটেইকেইটাই অকলে এটা বুলি নকওঁ গোটেইকেইটাই ধুনীয়াকৈ কৰিছে একদম চবে গাইছে মেলিছে সদায় এনেকৈ কৰি যাবি ভাল হ'ব বাকী আমাৰ প্ৰীতম দা আহিলে আমাৰ প্ৰতিম দা আহিলে ধুনীয়াকৈ সহায় কৰিলেহি ভাল লাগিলে হ'ব তাকে তাকে প্ৰথম গায়ন বায়ন প্ৰথম দোহাৰ সুন্দৰ হৈছে যেতিয়া আমাৰ পলাশদা আৰু বুবুদাই কৈছে যেতিয়া নাই দুইজন আপোনালোক দুইজনে কৰিছে বুবুদা অকণমান সঘনাই অহা হৈছে বেছি কষ্ট কৰিছে বাৰু একো নাই দুইজনৰ কষ্টৰ সাৰ্থক হয় ঠিক আছে ঠিক হয় আহিছে হয় সেইটোৱে বাকী তহঁতিও তেনেকৈ গুৰুৰ আজ্ঞা পালি সদায় তেনেকৈয়ে থাক যাতে ভাল হ'ব সদায় সেইটোৱে কামনা কৰিছোঁ ঠিক আছে দে অকল গাঁৱৰ ভাওনা সুন্দৰকৈ হৈ গ'ল ভাল লাগিছে বাকী তামুলীয়ে আজি সত্যবান একদম সুন্দৰকৈ কৰিছে যুদ্ধ এনেকুৱা তাফা যুদ্ধ মাৰিছে মানে একদম উঠাই কাটি পেলাব যেন লাগিছিলে মোক বাকী জিকু আজি সেনাপতি পুষ্কৰ সেনাপতি দুৰ্দান্ত গতিত আচলতে গাঁৱৰ ভাওনা বুলি ক'লে বহুত দিনৰ এবছৰ মূৰত হয় ভাল লাগে গৈছোঁ বাকী চাই থাকক আৰু ধুনীয়াকৈ ৰাইজসকল ডিম্পলৰ চেনেলটোতে আহিব ভিডিঅ' ই আহিছিলে ভিডিঅ' কৰিবলৈ 2-4টা ভিডিঅ' ইও দিব চেনেলটো কৈ দে ধুনীয়াকৈ হয় মোৰ চেনেলটো বুমনি বুলি আছে চবেই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ চাব সকলোৱে আৰু এইখন ভাওনা ভিডিঅ' ই 2-4টা কৰিছে ভিডিঅ' দিব বাকী চাই থাকিব সকলোকে ইয়াৰ চেনেলটো চাই থাকিব ধুনীয়াকৈ একদম মজা আছে চাবগৈ ভাওনা ভিডিঅ' দি থাকে বিহু ভিডিঅ' দি থাকে সকলো দি থাকে চাব